My dear student, মই বুৰিটা কাছামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 2ৰ লেসন নাম্বাৰ 6 দি সানফ্লাৱাৰ সূৰ্যমুখী ফুল এই ফুলটোৰ বিষয়ে আমি আলোচনা কৰিম। তাৰমানে কি হৈছে আমাৰ লেখকে কৈছে যে এই ফুলটোৰ উৎপত্তি কেনেকৈ হ'ল, তাৰমানে কি কেনেকৈ সৃষ্টি হ'ল সেই বিষয়ে লেখকে ধুনীয়াকৈ এই গল্পখনত উল্লেখ কৰিছে। সো বহুত ধুনীয়া গল্প, তোমালোকে চোৱা, ভাল লাগিব। দি সানফ্লাৱাৰ সূৰ্যমুখী ফুল তোমাক চাই তোমালোকে মোবাইলত চাবা বা ইউটিউবত সাৰ্চ কৰি চাবা। ফুলটো কেনেকুৱা সূৰ্যৰ নিচিনা, কি একেবাৰে ঘূৰণীয়া, মাজত কি আছে অলপ তোমাৰ কলা বৰণৰ আছে, আৰু কি এইফালে কি তোমাৰ ইয়েলো কালাৰৰ আছে। চোৱা, এটা কাম কৰিম, মই তোমালোকক অনুবাদ কৰি দিয়াৰ সময়ত প্ৰত্যেকটো শব্দৰ অৰ্থ তোমালোকক মই কৰি দিম, তোমালোকে লগে লগে নোট আকাৰে লিখি ল'বা, হ'ব? চোৱা, কি কৈছে আমাক, দি সানফ্লাৱাৰ মানে কি সূৰ্যমুখী ফুল। আচ্ছা, Clytie was a sea nymph who wore beautiful green gowns woven of seaweed. Clytie was a sea nymph. Clytie আছিল এজনী সাগৰীয় অপেশ্বৰী। তাৰমানে চোৱা, আমাৰ বিভিন্ন শাস্ত্ৰ বা ধৰ্মীয় মতে কি থাকে, বোলে সাগৰ বা নৈত কি থাকে, বিভিন্ন ধৰণৰ কি থাকে, দেৱ দেৱীয়ে বাস কৰে বা বিভিন্ন ধৰণৰ কি অপেশ্বৰী বাস কৰে। সেই কথা কৈছে যে কি Clytie was a sea nymph. Clytie আছিল এজনী সাগৰীয় অপেশ্বৰী। হো ওৰ, যিজনে পিন্ধিছিল বা পিন্ধি আছিল, বিউটিফুল গ্ৰীণ গাউন্স, ধুনীয়া সেউজীয়া গাউন্স, অভেন অফ চিউইড। অভেন মানে কি বনোৱা, তৈয়াৰী, অফ চিউইড। চিউইড মানে কি তোমাৰ সাগৰৰ ভিতৰত কি থাকে, বিভিন্ন ধৰণৰ কি ঘাঁহনি থাকে, সেই ঘাঁহ বা বনযুক্ত। সেই কথা কৈছে কি Clytie was a sea nymph. Clytie আছিল এজনী সাগৰীয় অপেশ্বৰী। হো ওৰ বিউটিফুল গ্ৰীণ গাউন্স, যিজনে ধুনীয়া সেউজীয়া গাউন পিন্ধি আছিল। অভেন অফ চিউইড, কি সাগৰীয় বিভিন্ন ঘাঁহ বননিৰে তৈয়াৰী। নেকি ক্লাইটি আছিল এজনী সাগৰীয় অপেশ্বৰী, যিজনে ধুনীয়া সাগৰীয় ঘাঁহ বননিৰে তৈয়াৰী সেউজীয়া গাউন পিন্ধি আছিল। ক্লিয়াৰ হৈছে? ওৱান ডে, এদিনাখন, মাৰমেইড মানে কি জলপৰী। তোমালোকে মোবাইলত চাবা বা ইউটিউবত চাবা, পানীত জলপৰী থাকে মাছৰ নিচিনাই। ওৱান ডে, এদিনাখন, মাৰমেইড চেং, এজনী জলপৰীয়ে গাই শুনাইছিল, হার তাইক, এ সং, এটা গান বা এটা গীত, এবাউট এ গোল্ডেন লাইট, এটা সোণালী বৰণৰ পোহৰৰ বিষয়ে, এবভ দ্য ৱাটাৰ, পানীৰ ওপৰত পৰা। নেকি এদিনাখন এজনী জলপৰীয়ে তাইৰ আগত কি কৰিছিল, পানীৰ ওপৰত পৰা সোণালী বৰণৰ পোহৰৰ সম্পৰ্কে বা সোণালী বৰণৰ তোমাৰ সূৰ্যৰ কিৰণ সম্পৰ্কে গান গাইছিল। তাৰমানে যিটো গান গাইছিল সেই গানটোত কি আছিল, তোমাৰ সূৰ্যৰ যে সোণালী বৰণৰ ৰশ্মি পানীৰ ওপৰত পৰে, সেই কথাটো কি আছিল, তোমাৰ এই গানটোত কি আছিল, উল্লেখ আছিল। সেই কথা কৈছে, ওৱান ডে, এদিনাখন, মাৰমেইড চেং, এজনী জলপৰীয়ে গাইছিল বা গাই শুনাইছিল, হার তাইক, এ সং, এটা গীত বা এটা গান, এবাউট এ গোল্ডেন লাইট, এটা সোণালী বৰণৰ পোহৰৰ বিষয়ে, এবভ দ্য ৱাটাৰ, পানীৰ ওপৰত পৰা। যে কি এদিনাখন এজনী জলপৰীয়ে তাইৰ আগত পানীৰ ওপৰত পৰা সোণালী বৰণৰ পোহৰৰ সম্পৰ্কে গান গাই শুনাইছিল। হ'ল? আচ্ছা, ক্লাইটি ৱান্টেড টু সি ইট। ক্লাইটিয়ে এইটো চাবলৈ বিচাৰিছিল। ৱান্টেড মানে কি বিচৰা বা ইচ্ছা কৰা। সি স্বাম, তাই সাঁতুৰিছিল, টু দ্য ছাৰফেচ, পাৰলৈ, এণ্ড আৰু ক্লাইম্বড অন টু দ্য শ্ব'ৰ, আৰু কি তোমাৰ উপকূলৰ ওপৰলৈ উঠিছিল। শ্ব'ৰ মানে কি উপকূল, সাগৰৰ পাৰ, তীৰ। তাৰমানে কি কৰিছিলে, তোমাৰ ক্লাইটিয়ে সাগৰৰ মাজৰ পৰা কি কৰিছিলে, তোমাৰ সাগৰৰ পাৰলৈ আহিছিল, আৰু কি কৰিছিল, সাগৰৰ পাৰৰ ওপৰত উঠিছিল। সেই কথা কৈছে যে কি সি স্বাম, তাই সাঁতুৰি গৈছিল, টু দ্য ছাৰফেচ, উপকূললৈ, তাই উপকূললৈ সাঁতুৰি গৈছিল, এণ্ড আৰু ক্লাইম্বড অন টু দ্য শ্ব'ৰ, আৰু কি উপকূলৰ ওপৰত উঠিছিল। কোনে? এই তোমাৰ সাগৰীয় অপেশ্বৰীয়ে, সি নেম্থ। সি চ দ্য গোল্ডেন লাইট, তাই সোণালী বৰ্ণৰ পোহৰ দেখা পাইছিল। ডিছক্ৰাইব ইন দ্য চং, যিটো সেই গানটোত কি আছিল,
বৰ্ণনা কৰা আছিল বা উল্লেখ কৰা আছিল বুজিলা তাই এই গানটোত উল্লেখ কৰা সোণালী বৰ্ণৰ কি পোহৰটো দেখিবলৈ পাইছিল ইট ৱাজ দা সান এইটো আছিল কি সূৰ্য ক্লাইটি ষ্টুড হেপিলি ক্লাইটিয়ে আনন্দ মনেৰে থিয় হৈ আছিল গেজিং আৰু কি দৃষ্টি নিক্ষেপ কৰি আছিল ইয়াৰ ফালে ইট অল ডে গোটেই দিনটো কি ক্লাইটিয়ে আনন্দ মনেৰে থিয় হৈ আছিল আৰু ইয়াৰ ফালে আনন্দ মনেৰে দৃষ্টি নিক্ষেপ কৰি আছিল তাৰ ফালে মানে সেই সূৰ্যৰ ফালে তাৰমানে কি কৰিছে ক্লাইটিয়ে সাগৰৰ পাৰলৈ আহিল সাগৰৰ পাৰলৈ আহি কি কৰিলে উপকূলৰ ওপৰত উঠি কি থিয় দি থাকিল আৰু কি সেই যে সূৰ্যৰ ৰশ্মি যে তোমাৰ সূৰ্যৰ পোহৰখিনি যে তোমাৰ ৰাতিপুৱা হওক বা তোমাৰ সন্ধিয়া হওক চাবাচোন তোমালোকে দুৱাৰ নদী যাবা চাবাচোন যে আবেলি সময়ত বা তোমাৰ যেতিয়া বেলি উঠিব যদি সূৰ্যৰ ৰশ্মি যদি পানীত পৰে কি হয় তোমাৰ সোণালী বৰ্ণৰ ৰূপ ধাৰণ কৰে সেই কথা কৈছে যে কি ক্লাইটি ষ্টুড হেপিলি ক্লাইটিয়ে আনন্দ মনেৰে থিয় হৈছিল গেজিং ইট আৰু কি দৃষ্টি নিক্ষেপ কৰি আছিল এট ইট অল ডে গোটেই দিনটো যে কি ক্লাইটিয়ে আনন্দ মনেৰে থিয় হৈ থাকিছিল আৰু গোটেই দিনটো তাৰ ফালে দৃষ্টি নিক্ষেপ কৰিছিল কাৰ ফালে এই সূৰ্যৰ সোণালী বৰ্ণৰ ৰশ্মি ফালে নিশ্চয় বুজিলা when she at last turned to the water যেতিয়া তাই অৱশেষত পানীলৈ উভতি গৈছিল she saw তাই দেখা পাইছিল her reflection তাইৰ প্ৰতিবিম্ব বা তাৰ প্ৰতিচ্ছবি her golden hair তাইৰ সোণালী বৰ্ণৰ চুলি had become yellow কি হৈছিল হালধীয়া বৰ্ণ ধাৰণ কৰিছিল petals মানে কি তোমাৰ পাহি কি her golden hair তাইৰ সোণালী বৰ্ণৰ চুলিবোৰ had become ৰূপান্তৰিত হৈছিল বা পৰিণত হৈছিল yellow petals হালধীয়া বৰ্ণৰ পাহিলৈ ফুলৰ যে পাহি থাকে এইবিলাক হ'ল তোমাৰ ফুলৰ পাহি কি থাকে তোমাৰ yellow কালাৰ থাকে কথা কৈছে কি when she at last turned to the water যেতিয়া তাই পানীলৈ কি উভতি গৈছিল কি her golden hair had become তাইৰ সোণালী বৰ্ণৰ চুলিবোৰ had become yellow হালধীয়া বৰ্ণৰ ৰূপ লৈছিল petals আৰু কি পাহিলৈ কি তাইৰ সোণালী বৰ্ণৰ চুলিবোৰ হালধীয়া বৰ্ণৰ পাহিলৈ ৰূপান্তৰিত হৈছিল বা ৰূপ লৈছিল হ'ব আচ্ছা her green gowns তাইৰ সেউজীয়া গাউনটোৱে had become leaves আৰু কি পাতলৈ ৰূপান্তৰিত হৈছিল leaves মানে কি পাত কি তাইৰ সেউজীয়া গাউনটোৱে পাতলৈ ৰূপান্তৰিত হৈছিল বা পৰিণত হৈছিল বুজিলা her tiny feet তাইৰ সৰু ভৰি দুখন had become roots শিপালৈ ৰূপান্তৰিত হৈছিল roots মানে কি শিপা গছৰ যে শিপা থাকে ক্লাইটি had turned into a sunflower ক্লাইটিয়ে এটা সূৰ্যমুখী ফুললৈ কি হ'ল ৰূপান্তৰিত হ'ল a small image of the sun সূৰ্যৰ এটা সৰু প্ৰতিচ্ছবি বা তোমাৰ ছবি she loved যিটো তাই কি কৈছিল ভাল পাইছিল কি ক্লাইটি had turned into a sunflower ক্লাইটিয়ে এটা সূৰ্যমুখী ফুললৈ ৰূপান্তৰিত হ'ল a small image এটা সৰু ছবি of the sun সূৰ্যৰ she loved যিটো তাই কি কৈছিল ভাল পাইছিল ক্লাইটি এটা সূৰ্যমুখী ফুললৈ ৰূপান্তৰিত হৈছিল আৰু এটা সূৰ্যৰ এটা সৰু ছবি যিটো কি হৈছিল তাই ভাল পাইছিল to this day এই দিনটোৰ পৰাই the sunflower turn সূৰ্যমুখী ফুলটোৱে কি হৈছিল ৰূপান্তৰিত হৈছিল on their stems সিহঁতৰ কাণ্ডবোৰ all through the day গোটেই দিনটো to that they can gaze upon the sun it travels the sky কি সেই দিনাখনৰ পৰাই the sunflowers turn on their stems মানে কি কাণ্ড মানে আমি যে ধৰা পানীলাও থাকে বা তোমাৰ যিকোনো গছৰ কি আগ থাকে আগ বুলি কি হয় আগটো কি বুলি কোৱা হয় stems বা কি বুলি হয় কাণ্ড বুলি কোৱা হয় সেই কৈছে কি to this day এই দিনাখনৰ পৰাই the sunflower turn on their stems কি সূৰ্যমুখী ফুলটোৱে সিহঁতৰ কাণ্ডবোৰ কি কৰিছিল ৰূপান্তৰিত কৰিছিল বা পৰিণত হৈছিল all through the day গোটেই দিনটো so that they can gaze যাতে সিহঁতে কি চাই থাকিব পাৰে upon the sun সূৰ্যৰ ফালে
এজ ই ট্ৰেভেলছ দ্য স্কাই, যিটো সূৰ্য কি তোমাৰ আকাশেদি কি হয়, এইটো চাইডৰ পৰা কি সেইটো চাইডে কি কৰে বোলে ভ্ৰমণ কৰে। তাৰমানে কি চাবাচোন, এই কথাটো কৈছে কি, যেতিয়া তোমাৰ চাবা কিছুমান গছ আছে, যেতিয়া সূৰ্যৰ ৰশ্মি ৰাতিপুৱাৰ পৰা তোমাৰ সন্ধিয়ালৈকে সূৰ্যটো কি তোমাৰ পূবৰ পৰা পশ্চিম ফালে যাব, ঠিক কিছুমান গছৰ তোমাৰ কাণ্ডটো বা আগটো কি হ'ব, সেই সূৰ্যৰ পোহৰৰ ফালে, সূৰ্য যিটো চাইডে লাহে লাহে পাৰ হ'ব, ঠিক তোমাৰ কাণ্ডটো কি কৰিব, লাহে লাহে সেই সূৰ্য পোহৰৰ ফালে তোমাৰ গতি কৰি লাহে লাহে ঘূৰি থাকিব। সেই কথা কি যে টু দিছ ডে, এই দিনাখনৰ পৰাই দি ছানফ্লাৱাৰ্ছ টাৰ্ণ অন দেয়াৰ ষ্টেমছ, কি সূৰ্যমুখী ফুলৰ কাণ্ডবোৰে অল থ্ৰু দ্য ডে, গোটেই দিনটো কি থাকে ঘূৰি থাকে, চ' ডেট, যাতে দে কেন গেছ, যাতে সিহঁতে কি চাব পাৰে, কাৰ ফালে চাব পাৰে, আপন দ্য ছান, সূৰ্যৰ ফালে, এজ ই ট্ৰেভেলছ দ্য স্কাই, আৰু যিটো সূৰ্যই তোমাৰ আকাশেৰে কি থাকে গতি কৰি থাকে। বুজিলে নিশ্চয়। তাৰমানে সেইদিনাখনৰ পৰাই সূৰ্যমুখী ফুলৰ কাণ্ডটো সূৰ্যৰ ফালে লাগি চাই থাকে, আৰু যেতিয়া সূৰ্যটো আকাশেদি পৰিভ্ৰমণ কৰে বা ঘূৰে, ঠিক সেইফালেই কি থাকে, সেইফালেই সূৰ্যমুখী ফুলৰ কাণ্ডটো কি থাকে ঘূৰি থাকে। নিশ্চয় বুজিলা। চ' এইখিনি আছিল তোমালোকৰ যি ছানফ্লাৱাৰ নামৰ গল্পখনৰ অসমীয়া অনুবাদ। চ' তোমালোক মই আকৌ এবাৰ মনত কৰিছোঁ, চি লেম্প মানে কি সাগৰীয় অপশ্বৰী হ'ব, ওৰ মানে পিন্ধা, আমি যে কাপোৰ পিন্ধো, বিউটিফুল মানে ধুনীয়া, গ্ৰীণ মানে সেউজীয়া, গাউন্স মানে গাউন্স পিন্ধি যে আমি ইউনিফৰ্ম পিন্ধো, অভেন মানে তৈয়াৰী, কিহেৰে বনায়, চি উইড মানে তোমাৰ সাগৰীয় সৰু সৰু ঘাঁহ বন। ক্লিয়াৰ হৈছে। মাৰমেইড মানে জলপৰী, চেং মানে গোৱা, গল্ডেন মানে সোণালী বৰণৰ, লাইট মানে তোমাৰ পোহৰ, এবাৰ মানে ওপৰত, ৱাটাৰ মানে পানী, পইণ্টেড মানে বিচৰা, চম মানে হাতৰা, ছাৰফেচ মানে কি পাৰ, ক্লাইম মানে বগোৱা, চ'ৰ মানে উপকূল। বাকী ডিছক্ৰাইব মানে কি বৰ্ণনা কৰা, চং মানে গীত, ষ্টুড মানে থিয় হোৱা, হেপিলি মানে আনন্দ মনেৰে, গেজিং মানে লাগি চাই থকা, অল দ্য ডে মানে গোটেই দিনটো, টাৰ্ণ মানে পৰিণত হোৱা, আৰু আছে কি ৰিফ্লেকশ্যন মানে কি প্ৰতিবিম্ব বা কি প্ৰতিচ্ছবি, গল্ডেন মানে সোণালী বৰ্ণৰ, হেয়াৰ মানে চুলি, য়েলো মানে হালধীয়া, পেটেলছ মানে কি পাহি, ফুলৰ যে পাহি থাকে। নেক্সট হ'ল বিকাপ মানে পৰিণত হোৱা, লিভছ মানে পাত, তিনি ফিট মানে সৰু সৰু ভৰি, তিনিমান সৰু ফিট মানে ভৰি, ৰুটছ মানে শিপা, আৰু ছানফ্লাৱাৰটো জানাই সূৰ্যমুখী ফুল, লাভছ মানে ভাল পোৱা, ইমেজ মানে ফটো বা প্ৰতিচ্ছবি, থ্ৰ' মানে জৰিয়তে, গেজ মানে চাই থকা, আপোন মানে ওপৰত, কাৰ ফালে, ছান এজ ট্ৰেভেলছ মানে ভ্ৰমণ কৰা, স্কাই মানে আকাশ। চ' এইকাৰণে তোমালোকৰ ছানফ্লাৱাৰ নামৰখনৰ গল্পখনৰ অসমীয়া অনুবাদ। চ' মোৰ চেনেল মন বিদ্যা আছাম তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, কমেণ্ট কৰি দিবা আৰু শ্বেয়াৰ কৰিবা। থেংক ইউ।